19 জুলাইত অহা প্ৰলয়ংকাৰী বানে জিলাখনৰ বিভিন্ন প্ৰান্তত তছনছ কৰি যদিও জিলাখনৰ বিভিন্ন প্ৰান্তত সকলোৰে আপোন ঘৰখনো এই বানে যেন উটুৱাই লৈ গ'ল। লগতে সকলোৰে অতিকৈ মৰমৰ পোহনীয়া জীৱ জন্তু কেইটাও যেন এই প্ৰলয়ংকাৰী বানত উটি গুচি গ'ল। এক প্ৰকাৰ তছনছ হ'ল শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ। মই বৰ্তমান উপস্থিত আছোঁ হালুৱাটিঙৰ নিজৰাপাৰৰ ডিম্বেশ্বৰী বৰাইকৰ বাসগৃহত। ডিম্বেশ্বৰী বৰাইকৰ বাসগৃহত বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে পানীত উটি গ'ল পোহনীয়া জন্তুকেইটাও। পিছে এই পৰিয়ালটো ইমানেই দুৰ্ভাগ্যবশত পৰিয়াল, চৰকাৰে যি 15,000 টকাৰ সাহায্য প্ৰদান কৰিছিল বন্যতাসকলৰ বাবে, এই পৰিয়ালটোৱে কিন্তু আজি পৰ্যন্ত পোৱা নাই সেই আৰ্থিক সাহায্য। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এই পৰিয়ালটোৰ ওপৰত চৰকাৰ অথবা নাজিৰাৰ বিধায়কৰ কৃপাদৃষ্টি পৰিবনে? মই পোনে পোনে পৰিয়ালটোৰ কাষলৈ কিছু মতামত লোৱাৰ বাবে চেষ্টা কৰিছোঁ। কি ক'ব আপোনালোকৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ডিম্বেশ্বৰী বড়াইক। আজি मैं यहाँ घरटा इतना बांध पानी हलो क्यों इतना सरकार आए के कोनो हेरी नहीं कर दिलो। हमसे देख दुखा के जाओ स्कूल के कहाँ से आर बाढ़ो आओ यहाँ के और कोनो लिखा लिखी करो और कोनो नहीं। आज से कोनो दुख यानी घट अवस्था देख तो कीर को हेरी करके राख दिले। इतना है कि ऑफिस के मानू को जाके बोल ली जाके वार्ड मेंबर को जाके बोल ली क्यों नहीं सुन हानि गाय के देखबे जाके गई छोटा छोटा लोरा साली लेके यहाँ तकली घटा में। घटा में इतना अवस्था भी हमारे सफा हेरी हो गलो। एक तो मोटा मोटा ने टमटम में चले दिलियो टमटमटा एकदम जाके पानी में हेरी होके सफा हेरी होके आधा हो गलो। मैं पैसा पाती नहीं क्यों आए कि एक हवा नहीं करो इतना जाके आपत्ति दे के मैं 15,000 पैसा सुन लीजिए बोले पैसा पाले इतना आपत्ति जाके उगला हेरी कही कोनो नहीं पाही এখন তকলে। তেখেতৰ স্বামী আছে, কি ক'ব আপুনি? মই কৈছোঁ চৰকাৰে যোনটো সুবিধা দিম বুলি কৈছিলে যদি আগবঢ়াওক সেইটো মই বিনতি কৰিছোঁ। আপোনালোকৰ কিমান কি ক্ষতি হৈছিলে বানপানীত? মোৰ ক্ষতি হ'ল, মই ছাগলী পুহিছিলোঁ, ছাগলী উঠি গুচি গ'ল আৰু হাঁহ বি আছিলে, হাঁহ বি গুচি গ'ল আৰু আছে ঘৰৰ বস্তু কিছুমান গুচি গ'ল, কাগজ পত্ৰ বেয়া হৈ গ'ল আৰু টমটম এটা লৈছিলোঁ সেইখনো বেয়া হৈ থাকিলে আৰু এইটো মই লোন এটা লৈছিলোঁ, লোনটো লৈ এতিয়া পইচা বি ঘূৰাব লাগে, হোৱা নাই গাড়ীখন ঠিক। চৰকাৰ ফালে কিবা এটা সুবিধা পালে মই এইটো বিচাৰিছোঁ। আপোনালোকৰ যিহেতু বিধায়ক আছে ময়ূৰ বৰগোহাঁই নাজিৰা সমষ্টি, আপুনি বিধায়কলৈ কি আহ্বান জনাব? মই সেইটোৱে আগবঢ়াইছোঁ দাদাহঁতক, এই মোৰ যোনটো আহিলে সিহঁতি মোৰ বিধেয়কখন আগবঢ়াওক আৰু মোক চৰকাৰ ফালে পঠিয়াই কিবা এটা সহায় কৰক। নিশ্চয়কৈ মোৰ সৈতে স্থানীয় দুই এজন সচেতন ব্যক্তি আছে, মই তেখেতসকলৰ পৰা কিছু মতামত লোৱাৰ চেষ্টা কৰিম। কি ক'ব, এই পৰিয়ালটোৰ কাষত আজিলৈকে তেনেধৰণে সুবিধাও পোৱা নাই আৰু তেওঁলোকে 15,000 টকা যিটো আৰ্থিক সাহায্য সেইটোও পোৱা নাই, এটা দৰিদ্ৰ পৰিয়াল। হয়, আজি এই চুকটোত হয়তো মানে প্ৰশাসনৰ দৃষ্টি পৰা নাই, বিভাগীয়গত প্ৰশাসনত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আমি আহ্বান কৰিছোঁ। আৰু যিহেতু আমাৰ নাজিৰা সমষ্টি পুৰণি আমাৰ আমগুৰি সমষ্টি বৰ্তমান নাজিৰা সমষ্টি আৰু আমাৰ আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আমাৰ হালুৱাটিং গাঁও পঞ্চায়তৰ অন্তৰ্গত আমাৰ এই হালুৱাটিং নিজৰাপাৰ, এই নিজৰাপাৰ এই ইয়াত ডাঙৰকৈ নালাও আছে। তেনেকৈ কোনোদিনটো তেনেকৈ বানপানী হোৱা নাই, কিন্তু এইবাৰ যেনেকৈ বানপানী হৈছে সঁচাকৈ এইবিলাক আমাৰ নিজৰে মানুহ হয়, আমাৰ বাই ভনী হৈ এতিয়া ঘৰ দুৱাৰ মানে ডুব খাই একে অৱস্থা নাই। তেওঁলোকে এটা সৰু মানে যেনে তেনে এটা মানে টেম্পু লৈছিলে, টেম্পুটো মানে পূৰা পানীত তি মানে টেম্পু একদম বিকল্প হৈ গ'ল আৰু তেওঁলোকে মানে কিবা ছাগলী আছিলে, হাঁহ আছিলে, তেনেকৈ গোটেই উঠিয়ে গুচি গ'ল আৰু ঘৰৰ অৱস্থা নাই। গতিকে আমি যেতিয়া প্ৰায় আমাৰ দল সংগঠনে যেতিয়া আমি আহ্বান কৰোঁ, আমি দাবী জনাওঁ ৰাজ্য চৰকাৰৰ বিষয়ে যোগেদি, তেতিয়া ৰাজ্য চৰকাৰৰ বিষয়ে যোগেদি আমাক কয় যে আমি সকলো দিশত আমি সকলো মানে পৰিয়ালক আমি মানে সকলোক মানে একদম নিষ্ঠাবানে আমি চাই আছোঁ। সকলোক আমি যাৱতীয় যি খৰচ বহন আমাৰ যিটো আহি আছে আমাৰ খাদ্য সামগ্ৰী বা আমাৰ টিংপাত বা তিৰপাল যিকোনো আহি আছে বা 15,000 টকা যিটো আৰ্থিক সাহায্য আমি সকলোক দি আছোঁ বুলি কৈছে। কিন্তু আমি এই ৰাজ্য চৰকাৰৰ বিষয়ে মহোদয়ক আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, দৃষ্টি যাতে মানে ইয়াত পৰোক, এনেকুৱা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহ আমাৰ যিবিলাক আছে আপোনালোকৰ দৃষ্টি যাতে ইয়াত পৰোক
যে সঁচাকৈ তেওঁলোকে পাইছে নে নাই পোৱা। একচুৱেলি আপোনালোকে কয় মানে এচি ৰুমত বহি পেলাই যে আপোনালোকে কয় যে সকলোক আমি দিছোঁ, যদি দিছে তেওঁলোকে কি আমি মিছা কৈ আছে নেকি? তেওঁলোকে নিজে গ্ৰাউণ্ড ৰিপৰ্ট আপোনালোকে চাওক, গ্ৰাছত আহি পেলাই আমি নিজে যে চাই আছোঁ, তেওঁলোকৰ একদম অৱস্থা নাই, ঘৰ মানে একঁকালকৈ পানী, যেন তেন জীৱ তেওঁলোকৰ ৰক্ষা পৰিলে, কিন্তু তেওঁলোকে আজিলৈকে একো নাই পোৱা। গতিকে আমি আহ্বান জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষক আৰু ৰাজ্য চৰকাৰৰ বিষয়াক যোগেদি, যে ৰাজ্য চৰকাৰৰ বিষয়াক, যে আমাৰ এই দুখীয়া পৰিয়ালটোক যি মানে চৰকাৰী যিটো যাৱতীয় যি মানে প্ৰাপ্য যি খাদ্য সামগ্ৰী বা যি আৰ্থিক সাহায্য যদি 15,000 টকা সকলো যাতে তেওঁলোকৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। অথবা আমি সেই দুখীয়া পৰিয়াল লৈ পেলাই আমি কাৰ্যালয় গৈ পেলাই আকৌ